আজি আমাৰ গাঁৱত এয়া ৰাভা দিৱস পাতিছে। অকণমান দেখুৱাই দিলোঁ আপোনালোকক। এয়া চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে। আঁকিবলৈ লোৱা নাই, টাইম হোৱা নাই বাবে। আৰু মই এনেই অকণমান গ'লোঁ আৰু একেবাৰে যোৱা নাছিলোঁ পোৱালিখিনিক চাওঁগৈ বুলি। তাৰপিছত মাৰো গা ভাল নাছিলে। মই অৱশ্যে নাযাওঁ বুলি ভাবিছিলোঁ দেই ফাংচনত, কিন্তু মায়ে যাবলৈ ক'লে। আৰু যিহেতু আমাৰ ওচৰৰ মাক যোগাৰ দি মেলি থৈ যাওঁ, আহি থাকোঁ আৰু ঘনকৈ আহি থাকিবলগীয়া হয়। চাহ দি থৈ যাওঁ, ভাত দি থৈ যাওঁ, আকৌ টেবলেটখিনি খুৱাই মেলিহে আকৌ যাওঁ। তেনেকৈ বেছি সময় থাকিলোঁ মানে। আৰু মাও মানে নোহোৱাকৈ আছিলে, বাৰাণ্ডাতে বহি মেলি চাই আছিলে। আৰু এয়া পোৱালিখিনি আঁকিবলৈ আৰম্ভ কৰিছে আৰু। এইফালে এজনে আকৌ হেৰি লিখি দিলে, ABCD লিখি থাকিলে, ৰৈ ৰৈ আমনি লাগিছে বুলি। ক শাখা দুটাৰ হেৰিয়ৰ হৈছে। আৰু এয়া সকলোৱে হৈ গ'ল। আৰু ইফালে নিমখ ছটিয়াই আছে গৰুখিনিক নহয়, ঘাঁহত নিমখ ছটিয়াই আছে। ঘাঁহখিনি মানে ইমান ওখ ওখকৈ হৈছে যে, সেইবাবে ঘাঁহখিনি গৰুৱে খাই দিয়ক আৰু অকণমান সুবিধা হওক বুলি। এইফালে নৃত্য চলি আছে। ময়ো মেখেলা চাদৰ এযোৰ পিন্ধি ল'লোঁ আৰু এয়া মাক ভাত দিবলৈ আহিছিলোঁ। এইফালে আমাৰ বাৰাণ্ডাত বিহুটো আছিলে, সৃষ্টিশিল্পীটো আছিলে। দ্বিতীয় স্থান অধিকাৰ কৰিছে শ্ৰীমতী তৰালী বুঢ়াগোহাঁয়ে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে উচ্চতৰ মাধ্যমিকৰ উত্তীৰ্ণ হোৱা সকলোকে মানে সম্বৰ্ধনা জনোৱা হৈছিলে। আৰু ইফালে ছিংগাৰ আহিলে। মই অলপ সময় চাই মেলি ঘৰলৈ আহিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।